এতিয়া এইমাত্ৰ মোক সদনৰ পৰা বহিষ্কাৰ কৰিছে 10 মিনিটৰ কাৰণে। বহিষ্কাৰ কৰাৰ কামটো হ'ল যে গুৱাহাটী মহানগৰত যিটো পানী যোগান দহুৱাৰ জৰিয়তে কৰা যিটো পানী যোগান, সেই পানী যোগানটো কোনো পানী পোৱা নাই, পইচা আহি আছে, পইচা খাই আছে, পইচা আচাই আছে, পইচা থাকে আছে। আৰু একেটা সময়তে আমাৰ গ্ৰাম্য এলেকাবিলাকত পানী দিবৰ কাৰণে জল জীৱন যিটো মিছন, তাতো পইচা আহিছে কিন্তু পানী পোৱা নাই। গতিকে মই দাবী কৰিছিলোঁ যে দহুৱা আৰু আপোনাৰ ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট, এই দুইটা ডিপাৰ্টমেণ্ট PHC আৰু দহুৱা, এই দুইটা ডিপাৰ্টমেণ্টৰ কাম কাজৰ ওপৰত তদন্ত হ'ব লাগে। মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলোঁ যে এইটোৰ ওপৰত তদন্ত ঘোষণা কৰিব লাগে। মই বাৰম্বাৰ কৈছিলোঁ যে দহুৱাই টাউনবিলাকত পানী দিম বুলি কৈ গোটেই পইচা খাই শেষ কৰিলে, NLCPৰ প্ৰজেক্টবিলাকো খাই শেষ কৰি পেলালে। আৰু তাৰ পৰৱৰ্তী সময়ত এতিয়া দহুৱাৰ পৰা অহা পইচাবিলাকেও কোনো পধ্যে টাউনত পানী দিব পৰা নাই, অথচ হাজাৰ হাজাৰ কোটি টকাৰ অপচয় কৰা হৈছে। গতিকে এই অপচয় ৰোধ কৰিব লাগে আৰু ইয়াৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিব লাগে। দ্বিতীয়তে, জল জীৱন মিছন PHC ডিপাৰ্টমেণ্টৰ জল জীৱন মিছনৰ অধীনতো লাখ কোটি টকা আচলতে অসমত খৰচ কৰা হৈছে। কিন্তু লাখ কোটি টকা খৰচ কৰাৰ পাছতো অসমৰ মানুহে প্ৰকৃত অৰ্থত এতিয়ালৈকে বিশুদ্ধ খোৱা পানী পোৱা নাই। সেইকাৰণে মই তাৰ প্ৰতিবাদ কৰিছিলোঁ আৰু কৈছিলোঁ যে এইটো একদম 2 নম্বৰী কাম হৈছে আৰু সেইকাৰণে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে। মই উপাধ্যক্ষৰ জৰিয়তে আহ্বান জনাইছিলোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে এইটোৰ ওপৰত তদন্ত দিয়াৰ ঘোষণা কৰিব লাগে, পইচাগাল খাই শেষ কৰি পেলালে। মন্ত্ৰী ডাঙৰীয়া একেবাৰে অস্থিৰ হৈ পৰিছিলে আৰু মন্ত্ৰী নবীনে মোক ব্যক্তিগত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিলে আৰু তাৰপিছত মোক সদনৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। 10 মিনিটৰ কাৰণে সদনৰ পৰা মোক বাহিৰ কৰি দিছিল। মই এনেকুৱা হাজাৰবাৰ সদনৰ পৰা বাহিৰ হ'বলৈ প্ৰস্তুত আছোঁ। যদি এই বিজেপি চৰকাৰে বাৰম্বাৰ জনতাৰ পইচা খাই থাকে, কোনো পৰ্যায়ে ৰেহাই দিয়া নহ'ব এই চৰকাৰক। এই চৰকাৰে পানীৰ নামত দহুৱা আৰু NLCPৰ পইচা খাই শেষ কৰি দিলে, কিন্তু টাউনবিলাকত পানী পোৱা নাই। মোৰ শিৱসাগৰ নগৰৰ আৰ্বান ৱাটাৰ ছাপ্লাই প্ৰজেক্ট, এইটো পানী খাই পইচা খাই শেষ কৰি দিলে। গুৱাহাটী চিটিত এনেকুৱা পানী যোগানৰ প্ৰকল্পৰ নামত গোটেই পইচা খাই শেষ কৰি দিলে, কিন্তু পানী নাই। আৰু এতিয়া PHC ডিপাৰ্টমেণ্টৰ যে গাঁও অঞ্চলবিলাকৰ যিটো জল জীৱন মিছনৰ পইচা, সেই জল জীৱন মিছনৰ পইচাবিলাক হাজাৰ হাজাৰ লাখ কোটি টকা এতিয়ালৈকে খৰচ কৰা হ'ল, কিন্তু কোনো পধ্যে মানুহে পানী পোৱা নাই। এইটো সম্পূৰ্ণৰূপে বিজেপি চৰকাৰৰ দিনত আটাইতকৈ ডাঙৰ কেলেংকাৰী যদি কৈছে, তেতিয়াহ'লে PHCৰ জল জীৱন মিছন আৰু দহুৱাৰ এই টাউন আৰ্বান ৱাটাৰ ছাপ্লাই ডিপাৰ্টমেণ্টবিলাকত, আৰ্বান ৱাটাৰ ছাপ্লাই প্ৰজেক্টবিলাকত। গতিকে এই গোটেই বিষয়টোৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু যদি সম্ভৱ হয় চিভিয়াৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে। আৰু সকলো অফিচাৰ আৰু মন্ত্ৰীসকল, ইয়াৰ আগৰ মন্ত্ৰী আৰু বৰ্তমানৰ মন্ত্ৰী, চবকে জবাবদিহি কৰি যিবিলাকে কমিশ্যন খাই এই কাম কৰিলে আৰু যিসকল ঠিকাদাৰে পানী নিদিয়াকৈ অকল পইচা লৈ গ'ল, তেওঁলোকৰ ওপৰত তদন্তৰ ব্যৱস্থা কৰি আমাক পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই দাবী